আমার কাওয়াই মাছ ঘৰলৈ লৈ আহিলোঁ। আলহী আহিছে, কাৱৈ মাছ ফ্ৰাই কৰি দালি বনাই ভাত খুৱাই ফিৰি। প্ৰিয়সকল, এই কথা মই আপোনালোকক আজি এইকাৰণে পুনৰবাৰ কৈছোঁ। মই খ্ৰীষ্টিয়ান জীৱনটো জাকত গৈ থকা জীৱন নহয়। খ্ৰীষ্টিয়ান জীৱনটো মণ্ডলীৰ লগত একেলগে গৈ থকা জীৱন নহয়। খ্ৰীষ্টিয়ান জীৱনটো পৰিয়ালটোৰ লগত একেলগে গৈ থকা জীৱন নহয়। খ্ৰীষ্টিয়ান জীৱনটো হৈছে সম্পূৰ্ণ ব্যক্তিগত জীৱন। ব্যক্তিগতভাৱে যদি আপুনি যীশুখ্ৰীষ্টৰ সৈতে সম্বন্ধ হোৱা নাই, তেতিয়াহ'লে আপোনাক তেওঁ একোৱে বনাব নোৱাৰে। সোণখিনিয়ে সোণাৰীত যদি কোৱা হ'লে মোক বিষাইছে মাৰিব নালাগে, সোণখিনি একো নকৰিব। সোণখিনি যদি কোৱা হ'লে মোক জুইত দিব নালাগে, মোৰ বিষাইছে মোৰ জ্বলিছে, তেতিয়াহ'লে সোণখিনি একো নকৰিব, বিস্কুটৰ টুকুৰা হৈ থাকিব পাৰে। সেইকাৰণে আপোনাৰ জীৱনত আপুনি মাৰ খাইছে নেকি কেতিয়াবা? মাৰ মানে কি মাৰ? জীৱনত খ্ৰীষ্টিয়ান জীৱনটোক আগবঢ়াই লৈ যাওঁতে আপুনি কষ্ট পাইছে নেকি? যদি পাইছে, তেতিয়াহ'লে আপুনি ধন্য। যদি আপুনি মাৰ খাইছে, জ্বলিছে, টেনশ্যন হৈছে, কষ্ট পাইছে, আপুনি আগুৱাই যাবলৈ বহুত বাধা পাইছে, তেতিয়াহ'লে আপুনি ধন্য ব্যক্তি। আৰু আপুনি এদিন অলংকাৰ কৰিব, আপুনি সৃষ্টি হ'ব। কিন্তু বহুত খ্ৰীষ্টান বিশ্বাসী আছে যিসকলে অলপ কষ্ট পালে, অলপ দুখ পালে তেওঁলোকে গীৰ্জাত নহা হয়, মণ্ডলীৰ পাষ্টৰক বেয়া পায়, মণ্ডলীৰ চলাওঁতাক বেয়া পায়, কাৰোবাক বেয়া পাইছে তাৰমানে গীৰ্জাত নাহে, আনক বেয়া পাইছে তাৰ কাৰণে গীৰ্জাত নাহে। কেতিয়াবা এনেকৈ হয়, পৰিয়ালবিলাকত কিবা এটা ঘটনা হয়, বাইবেল পঢ়া বাদ দিয়ে, প্ৰাৰ্থনা কৰা বাদ দিয়ে। প্ৰিয়সকল, যদি আপোনাৰ জীৱনত কিবা এটা নতুনকৈ সৃষ্টি হ'বলৈ মন গৈছে, তেতিয়াহ'লে আপুনি সোণাৰীক লগ পাব লাগিব, অৰ্থাৎ আপুনি যীশুক লগ পাব লাগিব, অৰ্থাৎ আপুনি বাক্যৰ লগত মিলন হ'ব লাগিব। যদি আজি এই জাগৰণি সভাত যদি কাৰোবাৰ জীৱনত মাত্ৰ জীৱনটো